উজনিত মিয়াৰ ঘৰে ঘৰে দল সংগঠনৰ সকিয়নি 7 দিনৰ ভিতৰত ঠাই খালী নকৰিলে পৰিস্থিতি বিষম হ'ব। आप ऊपर में बात करके वो कहाँ में बात करके वो हम लोग का मालूम नहीं है। यहाँ मुस्लिमों का हमारे यहाँ एक प्रॉब्लम हो है। মিৰ্জাটো মিয়াক সময়সীমা বান্ধি দিছে স্থানীয় ৰাইজে। উজনিত আৰম্ভ হোৱা মিয়া বিৰোধী স্থিতিৰ পাছতেই এভিএমচিৰ প্ৰতিক্ৰিয়া। উজনি অসম বা নামনি অসম কাৰো পৈতৃক সম্পত্তি নহয়, পৈতৃক সম্পত্তি নহয়। আৰু কোনোবা ব্যক্তি বিশেষৰ কোনোবা উজনি অসম, কোনোবা নামনি অসম, কোনোবা অসম বা ভাৰতৰ তেখেতে মানে অভিভাৱক নহয়। তাৰ মাজতে গোলাঘাটত সংবাদমেল পাতি হিন্দু যুৱ পৰিষদৰ দাবী আমচু অবৈধ বাংলাদেশীৰ ৰক্ষক। অসমত নিষিদ্ধ হ'ব লাগে আমচু, সংখ্যালঘু পৰিষদ আদি সংগঠন। অসমত আমচুক নিষিদ্ধ ঘোষণা কৰিব লাগে। আমচুৰ সংখ্যালঘুৰ নামত ৰাজনৈতিক সংগঠন বা ছাত্ৰ সংগঠন কৰাৰ কোনো অধিকাৰ নাই। আমচুৰ নেতাসকল অবৈধ গৰু সৰবৰাহকাৰী, আমচুৰ নেতাসকল অবৈধ বাংলাদেশ ৰক্ষককাৰী। সেইবাবে আমি কৈছোঁ আমচুসকল হৈছে অসমীয়া জাতিৰ শত্ৰু। শিৱসাগৰৰ পাছত মৰাণতো মিয়া বিৰোধী অভিযান। এয়া দেওবাৰৰ নিশাৰ দৃশ্য। মিয়াৰ বসতি স্থানত উপস্থিত হৈছে আটাচুৰ এটা সজাতি দল। এসপ্তাহ সময়সীমা বান্ধি দিছিলোঁ আৰু সেই উদ্দেশ্যে আমি মৰাণৰ দাঁতিকাষৰী অঞ্চল তথা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে সেই মিয়াসকলক আমি সকীয়াই দিবলৈ আমি বিভিন্ন স্থানলৈ গৈছোঁ। তেখেতলোকৰ লগত যেতিয়া আমি কথোপকথন কৰিছোঁ, তেখেতলোকে কিন্তু কোনো ধৰণৰ অসমীয়াত তেখেতলোকে কথা পাতিব পৰা নাই। গতিকে এনেধৰণৰ সন্দেহজনক নাগৰিকৰ কাৰণে আমাৰ বাই ভনীসকলক তেখেতলোকে আহি ইয়াত থাকি পিনে নিৰ্যাতন কৰি, ধৰ্ষণ কৰি, ৰেপ কৰি মাৰ্ডাৰ কৰিবলৈ তেখেতলোকে সাহস কৰিছে। কেৱল উজনি নহয়, গুৱাহাটীৰ সমীপৱৰ্তী মিৰ্জাটো মিয়াৰ বিৰুদ্ধে ওলাই আহিল এদল স্থানীয় লোক। কাৰণ মিৰ্জা জামৰতল লাচিত নগৰৰ পৰা এগৰাকী বিবাহিতাক পলুৱাই লৈ গ'ল ইতিমধ্যে দুগৰাকী পত্নী থকা মিয়া সম্প্ৰদায়ৰ এইটো লম্পটে। ইয়াৰ পাছতেই পলাশবাৰী সুৰক্ষা বাহিনীয়ে মিৰ্জা চকত থকা মিয়া ব্যৱসায়ীসকলক বান্ধি দিছে এদিনৰ সময়সীমা। এটা মিস্ত্ৰী কৰ্মৰত হৈ থকা এজন ব্যক্তি, এজন পূৰ্ববংগীয় মুছলমানে তেওঁক যোৱা দেওবাৰে তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰি বা যি জেহাদৰ নাম লৈ তেওঁলোকক লৈ গুচি গ'ল। বাহিৰৰ জাবৰ, বাহিৰৰ মানুহ ইয়াতে আহি ব্যৱসায় কৰা বা আমাৰ ইয়াতে আগ্ৰাসন কৰা, এইটো কথা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব, এইটো স্পষ্ট কথা। ইফালে উজনিৰ পৰা খেদি পঠিওৱা মিয়াৰ বুজা নামনি অসমে নলয় বুলি মন্তব্য আক্ৰাচুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ। উজনি অসমৰ পৰা মানে মিয়াসকল মানে আঁতৰি যাব লাগে। কিন্তু আমাৰ প্ৰশ্ন হয় যে যিসকলক আজি উজনি অসমৰ পৰা খেদি পঠিয়াব তেওঁলোকে ক'ত যাব? কাৰণ নামনি অসমৰ বিদেশীৰ বা মিয়াৰ মানে এইখন মানে কি বুলি কয় চৰণীয়া পথাৰ নহয়। সেইসকলে কৈছে তেওঁলোকৰ সেই কাৰ্যক আমি কৈছোঁ যে তেওঁলোকৰ সেই কাৰ্যক আমাৰ ক'ব লগা নাই। কিন্তু চৰকাৰখনে সেইসকলক যদি আজি উজনি অসমৰ টাই আহোম, মৰামতক বা আজি জাতীয়তাবাদী সংগঠনবিলাক লাচিত সেনাই খেদি পঠিয়াই তেওঁলোকক ক'ত সংস্থাপিত কৰোঁ, এই কথাটো মানে তেওঁলোকে স্পষ্টভাৱে ক'ব লাগে। সংখ্যালঘুৰ বিৰুদ্ধে বিদ্বেষ সৃষ্টি কৰাৰ বাবে মুখ্যমন্ত্ৰীকে জগৰীয়া কৰি এভিএমচিৰ প্ৰতিক্ৰিয়া। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনত বহাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে বিটিচি তথা অসমৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ বিৰুদ্ধে এক বিদ্বেষৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অসাংবিধানিক বেআইনী মন্তব্য প্ৰদান কৰি আহিছিল। বিগত সময়ছোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেকৈ ইতিমধ্যে আমি কৈছোঁ যে সংখ্যালঘু বিদ্বেষৰ এক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছিল, সেই একেখিনি বাতাবৰণ আজিৰ তাৰিখত কেইজনমান সংগঠনৰ নেতাই সৃষ্টি কৰিব বিচাৰিছে। উজনিত দল সংগঠনৰ শেহতীয়া স্থিতিৰ পাছতেই পৰ্বতজোৰাত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৱে সাধাৰণ সভা পাতি গঠন কৰিছে ৪১ জনীয়া এখন সমিতি। অসাংবিধানিক আৰু উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীলৈ। অসাংবিধানিক কথা বতৰা যিবিলাক ব্যক্তিয়ে অৰ্থাৎ যিবিলাক
মানে জাতীয় সংগঠনে আৰম্ভ কৰিছে খুব দুৰ্ভাগ্যজনক কাম কৰি আছে কৰ্মসূত্ৰে নিজৰ পেটৰ কাৰণে আচলতে নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ কাৰণে আচলতে কাম কৰি আছে এইসকলক যাতে কোনো কালে হাৰাশাস্তি নকৰে তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিটিআৰ নেমছুৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ শান্তি সম্প্ৰীতিৰ স্বাৰ্থত এইবিলাক অগণতান্ত্ৰিক কামবিলাক বন্ধ কৰাৰ কাৰণে জাতীয় সংগঠনক আমি আহ্বান জনাইছোঁ কিং ধৰ্ষণ কাণ্ডৰ পাছতেই নিয়াক লৈ ৰাজ্যজুৰি আৰম্ভ হোৱা এই বিবাদ পৰৱৰ্তী সময়ত কোন দিশে ধাৱমান হয় সেয়া অৱশ্যে সময়েহে ক'ব ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ